আজিৰে বিহুৰ দিনটোত আমি বিহু পাতিছোঁ সকলোৱে বা আপোনালোকৰ সকলোৱে ঘৰে ঘৰে বিহু পাতিছে, কিন্তু এবাৰ এই ঘৰখনৰ কথা চিন্তা কৰক যিখন ঘৰত বিহু বোলা বস্তুটো বৰবিহ হৈ আহিলে। এতিয়া বিহু নামৰ কোনো এটা বস্তুৱেই নাই এইখন ঘৰৰ কাৰণে। আজি বিহুৰ দিনা পুৱাই এনেকুৱা এটা ভিডিঅ' যে বনাব লাগিব সপোনতো ভবা নাছিলোঁ, কিন্তু এটা খবৰ পালোঁ। আচলতে বহুত কেইদিন ধৰি তেখেতে এনেকৈ চিকিৎসাৰ অভাৱত এনেকৈ পৰি আছে, আৰু আপোনালোকক যিটো ৰিপৰ্ট তেওঁৰ অসুখটোৰ, সেই ৰিপৰ্টটো মই অকণমান দেখুওৱাৰ চেষ্টা কৰিছোঁ। এইখন চাওক, টাটা মেম'ৰিয়েল চেণ্টাৰৰ যিটো ৰিপৰ্ট সেইটো, আৰু তেওঁৰ নাম হৈছে অন্তু বৰা, আৰু তেওঁ চাওক এইকেইটা আপোনালোকে চালে গম পাব কি হয়। মই নকওঁ আৰু, এই গোটেইখিনি চালে সকলোখিনি বুজি পাব। হয় মানে কি হয়, তেওঁ এতিয়া মোৰ চিকিৎসাৰ কাৰণে বিশেষ পইচাৰ প্ৰয়োজন হৈছে। মোৰ পইচা বিশেষ নাই, তোৰপৰা এনেকৈ বিচাৰি মেলি তেওঁক মানে যেনে তেনে কিবা এটা কৰি হ'লেও আপোনালোকে যাতে মোক উদ্ধাৰ কৰে। অসমবাসী ৰাইজক এটাই অনুৰোধ কৰিব বিচাৰোঁ যে মই এই ঘৰখনৰ একমাত্ৰ কৰ্মৰতা আছিলোঁ, আৰু মই এতিয়া বিশেষ অসুস্থ অৱস্থাত পৰি আছোঁ। ৰাইজে যদি মোক অকণমান সহায় কৰে তেতিয়াহ'লে মই নিশ্চয় আনন্দ পাম। আৰু মই অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়ালৈ অনুৰোধ কৰিছোঁ, তেখেতেও যেন মোক অকণমান সহায়ৰ হাত আগবঢ়ায়, সেইবাবে মই মুখ্যমন্ত্ৰী ডাঙৰীয়ালৈ অনুৰোধ জনাইছোঁ।